ভয়ংকৰ বিপদজনক পৰিৱেশত জীৱনৰ আদি শিক্ষা লৈছে শিৱসাগৰ জিলাৰ দিখৌমুখ ৫২৮ নং ৰূপহীমুখ বালিগাঁৱৰ কণ ছাত্ৰ ছাত্ৰীয়ে। সামগ্ৰিক পৰিৱেশ মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম। নদী দূৰত মাত্ৰ এনহল দূৰৈত আছে সুবিশাল ব্ৰহ্মপুত্ৰ আৰু তাৰ কাষতেই আচলতে এয়া ৫২৮ নং ৰূপহীমুখ বালিগাঁও প্ৰাথমিক বিদ্যালয়। এই কণ ছাত্ৰ ছাত্ৰীসকলে ভয়ংকৰ বিপদত তেওঁলোকে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলগীয়া এক পৰিৱেশ। বাৰিষা আচলতে বেছিভাগ সময় এই বিদ্যালয়খন পানীৰ তলত থাকে আৰু খৰালিও ক'ব লাগিব গৰাখহনীয়াৰ কবলত যিকোনো মুহূৰ্ততে এই বিদ্যালয়খনৰ ভেটি উচন হোৱাৰ পথত। ইয়াৰ যি তিনিগৰাকী শিক্ষক আছে সেই তিনিগৰাকী শিক্ষকে আচলতে ভয়ংকৰ বিপদজনক অৱস্থাত এই কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আচলতে পাঠ দিছে। আৰু মোৰ লগত এই মুহূৰ্তত বিদ্যালয় প্ৰধান আছে। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ভয়ংকৰ বিপদ, ৫টাকৈ শ্ৰেণীকোঠা, তাৰ মাজত আপোনালোক ৩জন শিক্ষকে কিন্তু মাত্ৰ নদী দূৰৈত আছে ব্ৰহ্মপুত্ৰ। এক ভয়ংকৰ বিপদত এই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব লগা হৈছে, কি ক'ব? উপায় নাই, আমি বিভাগীয়ভাৱে সকলোকে জনাইছোঁ। ৰিচেণ্টলি যোৱা জুন মাহত প্ৰবল বানত স্কুল তল গৈ থকা অৱস্থাত DC আহিছিলে। DC ছাৰক লগালগ আমি পিটিশ্যন দিলোঁ। পিটিশ্যন দিয়াৰ পিছত তেখেতলোকে অস্থায়ীভাৱে নতুনকৈ ভেটি তোলা ঠাইত অৰ্ডিনেৰীকৈ এটা ঘৰ বনাবলৈ প্লেন এণ্ড এষ্টিমেট লৈছিলে। প্লেন এণ্ড এষ্টিমেট গৈ যোগাযোগ কৰিলোঁ, সকলো ফুটুকাৰ ফেন হ'ল। সেই গতিকে বৰ্তমান আমি এইটো অৱস্থাত থাকি কণ ছাত্ৰ ছাত্ৰীসকলৰ লৈ আমি দৈনিক পাঠদান দিব লগা হৈছে। মোৰ লগত অন্য এগৰাকী সহায়ক কৰি আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৫টাকৈ শ্ৰেণীকোঠা, ৩জনকৈ শিক্ষক, তাৰ মাজতে দেখা গৈছে নদী দূৰৈতে ব্ৰহ্মপুত্ৰ। এক ভয়ংকৰ পৰিৱেশত কিন্তু এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে শিক্ষাদান কৰিবলগীয়া এক পৰিৱেশ হৈছে। কেনেকুৱা শংকা সংশয়ৰ মাজেৰে আচলতে আপোনালোকে বিদ্যালয়ত সময়সমূহ অতিবাহিত কৰে? নমস্কাৰ। আমি আজি প্ৰায় ৭-৮টা বছৰে আমি এই নদীৰ কাষতে, মাত্ৰ আমাৰ বিদ্যালয়লৈ এনলো নাই, ইমানকণ দূৰত্বত আমি ল'ৰা ছোৱালী আমি মানে শিক্ষাদান কৰিবলগীয়া হৈছে। আমি বহুত ৰাইজৰ লগত আলোচনা কৰি যোৱা বছৰ আমি ষ্টাফ গ'লোঁ গোটেইখিনি। ল'ৰা ছোৱালী লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ল'ৰা ছোৱালী নিব নালাগে বুলি ক'লে। আমি গোটেই ষ্টাফ গ'লোঁ যে বাৰিষা আহিলে আমাৰ প্ৰায় স্কুল বন্ধ হৈ থাকে। গৰা ডুবাৰ লগে লগে আমাৰ স্কুল মানে ডুবেই। তেতিয়া মানে ৪-৫ দিন, কেতিয়াবা ১০-১২ দিনকৈ স্কুল বন্ধ হৈ থাকে। আৰু বন্ধ হ'লে আমাৰ ল'ৰা ছোৱালীখিনি তেতিয়া বহুত বঞ্চিত হয়। আমাৰো সহ্য নহয়, আমি সহ্য কৰিব নোৱাৰোঁ। কাৰণ ল'ৰা ছোৱালীক আমি ঘৰত হেৰি কৰিবলৈ দি আমি ঘৰত বহি থাকিব নোৱাৰোঁ, বাকী স্কুল চলি থাকে। সেইবোৰ হেৰিয়াতে আমি ষ্টাফে আলোচনা কৰি আমি যোৱা বছৰ গ'লোঁ। আমি DC ছাৰক হেৰি দিলোঁ। DC ছাৰে লগালগ তৎমুহূৰ্ততে আমাক মাতি ইঞ্জিনিয়াৰ পঠিয়াই দিলে। ইঞ্জিনিয়াৰ পিছদিনাখনেই আহিলে। আহি তেওঁলোকে চাই মেলি লৈ গ'লে, বোলে হ'ব, আমি আপোনালোকৰ স্কুলখনৰ কাৰণে আমি চালি এখন হ'লেও দিম। চালিখন দিম বুলি যোৱা বছৰে ক'লে, কিন্তু আজিলৈও এতিয়া আমি প্ৰধান শিক্ষকক আমি দায়িত্ব দিছোঁ, তুমি খা খবৰ কৰি থাকিবা কেনেকৈ কি কৰে। কিন্তু আজিলৈও এতিয়া সেই চালিখনৰ একো মানে কাম এতিয়ালৈকে আমাৰ হাতত পৰাহি নাই। এই সমস্যাটোৰ সম্পৰ্কে আচলতে বিদ্যালয়ৰ কৰ্তৃপক্ষই হওক বা স্থানীয় ৰাইজেই হওক বিভিন্ন সময়ত তেওঁলোকে চৰকাৰ বা জিলা প্ৰশাসনত অৱগত কৰি আছে। আৰু তাৎক্ষণিকভাৱে আচলতে জিলা প্ৰশাসনেও তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিশ্ৰুতি দিয়াৰ পিছত কিন্তু সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈ ৰয়। এখন আচলতে সাধাৰণ বাঁহৰ বেৰা, এই চৌহদৰ যিখন সাধাৰণ বাঁহৰ বেৰা, যিকোনো মুহূৰ্ততে আচলতে এই বেৰাখন কণ ছাত্ৰ ছাত্ৰীসকলে পাৰ হৈ যাব পাৰে। আৰু মাত্ৰ ১ নৈ দূৰত আচলতে এই বিদ্যালয়খন অৱস্থিত ব্ৰহ্মপুত্ৰৰ পৰা। সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম। বিশাল ব্ৰহ্মপুত্ৰ আৰু মাত্ৰ কেইখোজমান আচলতে আহিলে এই ব্ৰহ্মপুত্ৰত ভয়ংকৰ আচলতে দৃশ্য ক'ব লাগিব। সমান্তৰালভাৱে ইয়াৰ গৰা খহি আছে। মই ইয়াৰ এজন স্থানীয় ব্যক্তি লগ পাইছোঁ। দাদা, কিছু যদি মোক কাষলৈ আহে। এক ভয়ংকৰ পৰিৱেশত কিন্তু কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পাঠদান কৰিবলগীয়া হৈছে। ইয়াৰ যিসকল আচলতে বিদ্যালয় কৰ্তৃপক্ষ আছে তেওঁলোকে বিভিন্ন সময়ত প্ৰশাসনক অৱগত কৰিছে, প্ৰতিশ্ৰুতি দিয়ে, কাম লৈছোঁ বুলি কয়, কিন্তু কাম হৈ নুঠেগৈ। কি হ'ব এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত? একচুৱেলি
আমাৰ যিখিনি কণ ছাত্ৰীসকলক লৈ পেলাই আমি যথেষ্ট এটা ভাবুকি এটা আহিছে। মানে ব্ৰহ্মপুত্ৰৰ যিহেতু কাষতে আপুনি গৰাখহনীয়া দেখিছে, ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ পেলাই আমি হেতালি খেলিবলগীয়া হৈছে। এই ক্ষেত্ৰত যদি চৰকাৰে এটা উপযুক্ত যদি চিন্তা নকৰে, আমাৰ কাইলৈ যদি এটা যদি নঘটিবলৈ ঘটনা যদি ঘটি যায়, এইটো কি হ'ব চাওক বাৰু, ভাবি চাবলগীয়া কথা বিষয়টো।